90% 95% মানুহ আমাৰ PMJ কাৰ্ড আছে বা BPL পেশেন্ট আছে দুখীয়া মানুহ আছে তাহাঁতৰ কোনো একো চেঞ্জ নহয় যিমান সেই 5 লাখ টকাৰ যে PMJY কাৰ্ডৰ পইচা হে তাৰ মাজতে আমি ট্ৰিটমেন্টটো কৰোঁ অকল হল যে অকাল আমাৰ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট অসমৰ এইটো গৰ্ব মানে ইমান ইনষ্টিটিউট আছে আমি ইমান ভাল ভাল কাম কৰিব বিচাৰি আছো আৰু সেই কামটো কৰিলে এটা ৰেট লিষ্ট এটা থাকিব লাগে যোনটো ৰেট লিষ্ট থাকিলেহে মানুহে হেতু ট্ৰাষ্ট বিশ্বাসটো হয় যে আপোনাৰ এটা ৰেট লিষ্ট আছে আৰু হেতু ৰেট লিষ্টত কাম কৰিছে আৰু আপোনালোকে জানে আমাৰ বৰ্ড অফ ডাইৰেক্টৰে এইটো পুৰা একদম আগৰ পৰা 22 পৰা কৈছে যে আমাৰ ম্যাক্সিমাম ক্যাপিং হ'ব CGHS ৰেটছত CGHS rates মানে গভৰ্নমেন্টৰ এটা এপ্ৰুভ ৰেট সবস্তে হস্তা ৰেট হেতু বহুত পুৰণা ৰেট কিন্তু তাৰ পিছত বদলা নাই আমি হেতু ৰেটতে থাকিম আমাৰ এইটো আসাম ক্যান্সাৰ কেয়াৰ ফাউন্ডেশন টু আৰু SCI টু আমাৰ এটা নট ফৰ প্ৰফিট কোম্পানী আমাৰ ইয়াত মানে পইচা লোৱাৰ কোনো হেৰি নাই কিন্তু আমি যোনটো সুবিধা দিছো মানুহ অলমোস্ট ডক্টৰ আমাৰ ডাবল হৈ গৈছে মানুহ আমাৰ 3 গুণা 4 গুণা হৈ গৈছে নাৰ্सेছ বাঢ়ি আছে যিমান দৰকাৰ হৈছে আমি নতুন নতুন ফেসিলিটি আৰম্ভ কৰিছো সো হেইটো কাৰণে যোনটো গভৰ্নমেন্টৰ ৰেট আছে হেতু ৰেটত আমি চাৰ্জ কৰিম আৰু সেই চাৰ্জ কৰোতে কি হ'ব আমাৰ যোনটো PMJ পেশেন্ট আহে আগতে 100 rupees দিছিলে আমি 100 rupees লৈছিলো কিন্তু বহুত ধৰক গুৱাহাটী মেডিকেল কলেজৰ পৰা CN চেণ্টাৰ পৰা বেলেগ তাৰ পৰা যে মোক MRI কৰাব লাগে অকল CT কৰাব লাগে তো তেহেতু 100 টকা দিছিলে আমি এতিয়া হেতু কলো যে 10 টকা কৰি ৰেজিষ্ট্ৰেচন নামৰ কাৰণে কৰিব লাগে আৰু তাৰ পিছত আমি হেৰি কৰি দিম ঠিক আছে তাৰ পিছত হেই তেনেকে গল CGHS ৰেটছৰ যোনটো বেড চাৰ্জ আছিল হেতু হিমানে ৰাখিছো CGHS কিন্তু হেতু আমি কমাই দিম যদি আমাৰ BPL পেশেন্টক যোনটো CGHS ৰেট বা 10% কমকে লওঁ আমি সো 10% ৰেট এজ ইট ইজ কমাই দিছো আৰু এতিয়া আমি কথা পাতিম আৰু যদি কমাব পাৰি আৰু এটা কমাই দিম তাকে আমাৰ নিজৰ মানুহ যিমান আছে আমি ইমান পেশেন্টক দেখি আছে সব ৰৈ আছে কাৰো কোনো কমপ্লেইন নাই কিয় অলমোস্ট এদিনত আমি 50,000 to 1 lakh rupeesৰ সাপোর্ট কৰো এটা মানুহ আহিলে তাক PMJY কাৰ্ড যেতিয়া ডায়াগনোসিস হৈ যাব ক্যান্সাৰ তাৰ পিছত এপ্লিকেবল হ'ব সেই ডায়াগনোসিস কৰে MRI কৰিব লাগিব CT কৰিব লাগিব ল্যাব টেষ্ট কৰিব লাগিব হিস্টোপ্যাথলজিক্যাল টেষ্ট বায়োপসি কৰিব লাগিব সেই গিটাত বহুত খৰচ হয় ধৰক 5,000 10,000 25,000 30,000 লকে যায় সেই পইচাটো আমি পেশেন্ট সাপোর্ট ফান্ড আমাৰ হেৰিয়ে পাইছো CSR ফান্ডৰ পৰা পাইছো তাৰ পৰা আমি মানুহক লাগো ইহঁতৰ পৰা কাগজটো বনাও যে এনেকে কাগজটো বনাই দিওক তাৰ লকে আমি সাপোর্ট কৰো এতিয়া সেই বস্তুটোত আহোতে এটা কি হল আমি কেটামান পেশেন্ট ধৰক প্ৰাইভেট ওয়াৰ্ডত থাকিব লাগে প্ৰাইভেট ওয়াৰ্ডৰ আগৰ পৰাই ইয়াত ৰেট আছিল 2,000 আৰু 3,000 হেতু আমি একেটা ৰাখিম বুলি ভাবিছো এতিয়া কিন্তু আমাৰ CGHS ৰেট আছিল 3,000 and 4,500 CGHS ৰেট ৰেজিষ্ট্ৰেচন ফি টু 10 টকা কৰিছো অকল 10 টকা আৰু হেৰি যোনটো কনসালটেশন ফিস হয় এটা ক্যান্সাৰ পেশেন্ট এবাৰ আহিলে কনসালটেশন ফিস এবাৰ যদি ক্যান্সাৰ ডায়াগনোসিস হৈ গল সেই মানুহজন আমাৰ বাহিৰে আৰু ক'ত যাব হেতু আমি ধৰি লৈছো আৰু সেই কাৰণে কনসালটেশন ফিস অকল 100 টকাকে ৰাখিছো 100 টকা আৰু এমাহৰ পাছত এমাহত যিমানবাৰ আহে একো পইচা নালাগে এমাহৰ পাছত 100 rupees আমি দিম বুলি আকৌ এবাৰ লম এডভান্সৰ কথা এটা কি হল এডভান্সৰ কথাটো যেনেকে প্ৰাইভেট ওয়াৰ্ডত আহিলে বা কোনোবাই ভৰ্তি হল সবতে লয় আমাৰো হেৰিত আছে অন্য SCCF হস্পিটেলত আমি লওঁ হেতু আমি মানে এটো আহি গল এটো নন প্ৰসিডাৰ আমি মগজটো লগাইছিল যে প্ৰসিডাৰত কিমানকে কম খৰচ কৰিব লাগে তেনেকে আমি হেৰি কালি পা লোৱা নাই এটা মানুহে ক্ৰেডিট কাৰ্ডত পেমেন্ট কৰিছিল মই হেতু वापस কৰিবলৈ কলো হেতু কৰি দিছো কাৰো একো দিগদাৰি নহয় কাৰো এটা পেশেন্টৰ মানে আমি বিচৰা নাই যে কোনোবা হেৰি কৰিব লাগে যে পইচা নথকাৰ কাৰণে ইয়াৰ ভিতৰত যিমান মানুহ আহে পেশেন্টক আপোনালোক আজি হাতমা মই চাই আছো এটা মানুহ যদি পেশেন্ট পইচা নহয় বা কিবা এটা নহয় ঘুৰি গৈছে আপোনালোকে যদি উলিয়াব পাৰে হেতু ইট উইল বি এ চ্যালেঞ্জ টু আস কে তেনেকা আমি হ'ব নিদু আমাৰ সব মানুহৰ তেনেকুৱা ট্ৰেইনিং কৰিছো তাকে এটা ওয়েলকাম কৰো আৰু ভালৰ পৰা ভাল ট্ৰিটমেন্ট আৰু সুবিধা দিবলৈ বিচাৰিছো কিন্তু 5% দিবলৈ নাথাকে তেওঁলোকে কিন্তু এটা বৃহৎ পৰিমাণৰ ধন ভৰিব লাগিব 5% নাথাকে 90%
5% যে ক'লে এই 5% মান তাৰে 2-3% কৰ্পৰেট পেচেণ্ট আহে কৰ্পৰেট ইঞ্চুৰেঞ্চৰ পেচেণ্ট আহে সেইটো ইঞ্চুৰেঞ্চে দিয়ে মানুহে নকৰে তাৰে 1 বা 2% হয় যে মই ধৰক এই বেপাৰী হ'ল কিবা এটা হ'ল নিজৰ আহি আমি কৰি দিওঁ আৰু সেই পেচেণ্টটো CGHS ৰেটত যায় সিহঁতি ক'ত গৈছিলে আগতে বাহিৰত গৈছিলে ধৰক দিল্লী বম্বে পৰা ট্ৰিটমেণ্ট লৈ তাত আজিকালি সবে ইণ্ডিয়াত গম পাই গ'ল যে ইয়াত সব সুবিধা পোৱা যায় কেঞ্চাৰ তাতো ডক্টৰে কি কৰে দৰৱটো লিখি কৈ দিয়ে আপুনি তাত গৈ ৰেডিয়েশ্যন ল'ব বা কিমো কৰাব সেইকাৰণে আমি সব বস্তুটো ৰেটটো CGHS ৰাখে সিহঁতৰ কাৰণে এইটো বহুত সস্তা সিহঁতৰ তাত ৰেটটো অলমষ্ট 4-5 গুণা বেছি হ'ব মানুহৰ সুবিধাৰ কাৰণে আমি এবাৰ অমৃত ফাৰ্মাচী যোনটো গভৰ্ণমেণ্টৰ ফাৰ্মাচী সাবসিডাইজ ড্ৰাগ দিব সুবিধাটো আমি আৰম্ভ কৰিলোঁ ইয়াত so that the rates are less আৰু যিমান মানুহ এডমিশ্যন হয় ধৰক কিমোৰটো আমি ৰেটটো একদম মিনিমাম ৰাখিছোঁ मैक्सिमम माने 2,800-3,000 रुपीज के तलत থাকিবে 2,800 যদি মাল্টিপল ড্রাগ লয় আর 2,300 মান পরে যদি এটো সিঙ্গল কিমোথেরাপি এটা থাকে আর এটা সাইকেল হলত 2,000 to 2,500 ভিতৰতে পৰি যায় ডে কেয়ার ডাইভ এটো 500 টাকা এটা বেডৰ আপুনি যদি ডে কেয়ার সেন্টার চাব একদম মানে স্টেট অফ আর্ট সেন্টার আছে তার ডক্টর থাকে নার্সেস থাকে ডে পুরা হেৰি কিমোটো আমি বনাই মেলি দিওঁ এটো বৰ এটা ডিফিকাল্ট প্ৰসেস এই প্ৰসেসটো পুৰা কৰি আৰু মানুহ যেতিয়ালৈকে ট্ৰিটমেন্ট কৰি আছে তাৰ মাজতে আমি তাহাঁতক হেৰিও দিওঁ ৰিফ্ৰেশমেন্টটো দিওঁ এটা দূৰৰ পৰা মানুহ আহে দূৰত মানুহে নুখোৱাকে ইয়াত আহি যে কিমো ল'বলগীয়া হয় ভোকতে থাকে বা যি ইয়াত ওচৰা ওচৰি পায় সেইটো ভাল বস্তু নহয় তো আমি সিহঁতক খাবলৈও দিওঁ আৰু আপোনালোকে চাওক এইটো যোন ৰেট দিছোঁ আমি যে হেৰি কৰিবলৈ পেচেণ্টৰ 1,000 টকা যদি বেডৰ চাৰ্জটো আছে ICU চাৰ্জটো আমি 2,000 रुपीज আগত যোনটো আছিলে সেইকেইটাই ৰাখিছোঁ আমি একো বঢ়োৱা নাই সার্জারি के रेट आगते एशियात एकू नाছিলে तो हेतु रेट टू CGHS रेट टू एकदम आरो TMH जे टाटार हॉस्पिटल जोंतो कारण रेट टू आमी स्टैंडार्डाइज करिले आमार मानु आइबो धरक भूटानर मानु आइले अन्य स्टेटर मानु आइबो বিশ্বাস এটা পাব লাগিব যে ইয়াত रेट टू मोर स्टैंडार्ड रेट হয় ইয়াত কোনো ইপিন হোৱা নাই আৰু বেছিকে চাৰ্জ কৰা নাই সেই বস্তুটো আমি হেৰি কৰিছে আপোনালোকৰ মাধ্যমত মই সকলোকে অসমৰবাসীক ক'ব বিচাৰিছোঁ আমাৰ আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু 8টা চেণ্টাৰ আমাৰ সবতে আছে ক'তো একো তেনেকে হোৱা নাই আৰু আমি আপোনাক বিশ্বাস দেখুৱাব এইটো মাধ্যমত ক'ব বিচাৰিছোঁ যে তেনেকুৱা এটাও নহয় এইটো ৰেট কোনো ফিক্স নহয় এইটো আমাৰ পাইলট প্ৰজেক্টৰ কাৰণে আমি আৰম্ভ কৰিছোঁ পাইলট মানে কি ধৰক এইটো আমি আৰু 1 তাৰিখৰ পৰা কৰিম বুলি ভাবিছিলোঁ কিন্তু 1 তাৰিখৰ পৰা কিয় কৰিব নোৱাৰিলোঁ 1 তাৰিখৰ পৰা কৰিলে কি হ'লে আমাৰ এই IT সিস্টেমটো ডাউন হৈ গৈছিল 15-20 দিন তেতিয়া আমি বিশ্বাস নহয় না এইটো এই সময়ত আজিও অলপ দিগদাৰি পাইছোঁ তো সেই বস্তুটো যেতিয়া ষ্টেবিলাইজ হৈ গ'ল আমিও গম পাই গ'লো যে আমাৰ খৰচটো এইটো খৰচৰ নিচিনাকৈ হেৰি কৰিম সো বস্তুটো এটা ষ্টেণ্ডাৰ্ড আমি কোনটো ৰেট লগাম ৰেটে নাই ইয়াত আমাৰ CGHS টো সবতছে ল আপুনি কোনো প্ৰাইভেট হস্পিটেল গলে কোনো CGHS পেশেন্টক এটেন্ড নকৰে ECHS পেশেন্ট এটেন্ড নকৰে আমাৰ MMJY হেৰি MMS যোন গভৰ্ণমেণ্ট স্কিম আছে অসম গভৰ্ণমেণ্টৰ তেখেতৰ কোনে যাব কাৰণ ৰেটস আৰ ভেৰি হাই তাত আধা পইচা আৰু কোনো হিডেন চাৰ্জ নাই মানে এইটো আপোনাৰ পেকেজত নাহিলে মই আপুনি অন্য পইচা দিব লাগিব বেড চাৰ্জটো বেলেগকে দিব লাগিব তেনেকৈ বহুতে কিবা আমাৰ ইয়াত একো হিডেন চাৰ্জ নাই